সকলোৱে এটা জোৰে হাত চাপৰি বজাই দিলে আনন্দিত হ'ম। আমি ৰেক্টৰ মহোদয়ক দুআষাৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ SR একাডেমীৰ সকলো প্ৰবক্তা মহোদয় আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বৰ অত্যন্ত সুখৰ কথা আমাৰ কাৰণে যে আজিৰ দিনাখন আমাৰ জিষ্ণু ছাৰে এখনি হিন্দী গীতৰ কেছেটে হওক বা আজি উন্মোচন কৰিব বিচাৰিছে। গতিকে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ আগতে তেখেতে দেউতা নামৰ এলবাম এটা উলিয়াইছিলে, খুব সুন্দৰ হৈছে। এইমাত্ৰ আমি গীতটি উপভোগ কৰিছোঁ। মই ভাবোঁ তাতোকৈ ধুনীয়া আৰু এটা গীত, হিন্দী গীত তেখেতে এলবাম ওলাইছে, সেইটো আৰু সুন্দৰ হ'ব, সকলোৱে আঁকোৱালি ল'ব। জিষ্ণু বৰুৱাক সকলোৱে ছাপোৰ্ট কৰে যেন। গতিকে মই তেখেতৰ আগন্তুক এই গীত সংগীতৰ ক্ষেত্ৰত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতে আগুৱাই যাওক। আমাৰ শুভকামনা তেখেতৰ লগত আছে। আশা কৰিছোঁ আগন্তুক সময়ত আৰু সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাম। গতিকে এতিয়া আমি এই গীতটো আমি উপভোগ কৰিম। সকলো ছাত্ৰ ছাত্ৰীক সহযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই মুক্তি লাভ কৰিবলৈ গীতটিৰ ৰেকৰ্ড বজাই দিয়া হৈছে আৰু খন্তেক পিছতে তেওঁ নিজে গীতটি পৰিৱেশন কৰিব। कभी तो बताओ ना कैसे मिले हम तुम, होने लगा दिल मेरा, लेने लगा गुमसुम इन नैनों से जब तेरी नैना मिली मैं तेरा हो। এটা শ্লোগান দিব লাগিব। ভাল লাগিছে ন? জিষ্ণু ছাৰক আমি আগুৱাই নিব লাগিব। গতিকে মই জিষ্ণু ছাৰৰ নাম উচ্চাৰণ কৰিম, তোমালোকে আগুৱাই যাওক বুলি ক'বা। জিষ্ণু ছাৰ, জিষ্ণু ছাৰ, জিষ্ণু ছাৰ। থেংক ইউ, বহুত ধন্যবাদ ছাৰ। আটাইকে ধন্যবাদ।